হাই বন্ধুসকল, আপোনালোকক আছাম এক্সপ্ৰেছ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি হ'ব এখন মেটচ বন্ধুসকল দুটা টিমৰ মাজত, আৰু আজি চেলেঞ্জ হ'ব বন্ধুসকল কোন জিকে, আৰু যিটো টিম জিকিব সিহঁতৰ পুৰস্কাৰ থাকিব বন্ধুসকল। আৰু প্ৰত্যেক দেওবাৰে এনেকুৱা চেলেঞ্জ হয়, আপোনালোকে চাই। আৰু আপোনালোকে চেনেলটোত যদি নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হ'ব। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে বন্ধুসকল, লাইক এটা কৰিব পাহৰি নাযাব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মেটচখন দুটা টিমৰ ভিতৰত হ'ব, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, খেলিব এই দুটা টিম, আপোনালোকে দেখিছে এটা টিম এইটো আৰু এটা টিম এইটো। সাতটা আছে। আৰু তহঁতৰ টিমটোৰ নামটো কি কৈ দে তেতিয়ালৈকে। তেলপানী চুক 7। তহঁতৰ টিমটোৰ নাম তহঁতৰ হা হিট ফাইটাৰ 11 ষ্টাৰ। গতিকে দেখিছে বন্ধুসকল, আপোনালোকে চাই থাকিব। এই দুটা টিমে খেলিব আৰু এতিয়া হ'ব টছ বন্ধুসকল। আৰু তহঁতৰ টিমৰ কেপ্টেইন কোন? অঁ, কেপ্টেইন আগলৈ ই কেপ্টেইন আৰু তহঁতৰ। গতিকে বন্ধুসকল দেখিলে এই দুটা টিমৰ কেপ্টেইন এই দুটা। আৰু এতিয়া টছ হ'ব বন্ধুসকল, আৰু সিহঁতৰ খেলখন 5 অভাৰকৈ খেলোৱা হ'ব। সিহঁতি জানই 5 অভাৰকৈ খেল খেলোৱা হ'ব বন্ধুসকল। এতিয়া হৈ আছে টছ, আৰু এম্পিয়াৰ হ'ব ই দেখিছে আপোনালোকে মাজৰটো। টছটো কৰি লওক। বেটিং কাৰ হ'ল? সিহঁতক বেটিং দিছ। এতিয়া তহঁতৰ টিমটোৰ নামটো কি আছিলে আকৌ এবাৰ কৈ দে। টিমটোৰ নাম সলাই দিলে বন্ধুসকল। সিহঁতৰ হৈ গ'ল বেটিং আৰু সিহঁতি কৰিব ফিল্ডিং। তহঁতৰ টিমটোৰ নাম কি আছিলে? অঁ, সিহঁতি কৰিব ফিল্ডিং বন্ধুসকল। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। বন্ধুসকল ষ্টাৰ্ট হৈ গৈছে আৰু বল কৰিব ই, আৰু 22 ৰান আছে, 5 অভাৰ খেল। এইফালে বহি আছে বেটিং। এতিয়ালৈকে 2টা বল গৈছে বন্ধুসকল, আৰু ৰান 1 ৰানো নাই। এতিয়ালৈকে 4টা বল হ'ল হয় নাই? বল কেইটা হ'ল? লাষ্ট 2 বল কেই ৰান? 4 ৰান। ফ'ৰ 8 ৰান হ'ল লাষ্ট বল। এইটো হৈ গ'ল লাষ্ট বল। এক অভাৰত কেই ৰান হ'ল? 8 ৰান। 1 অভাৰত 8 ৰান। নো বল। ফ'ৰ। কেই ৰান হ'ল? 20 ৰান। ফ'ৰ। ফিৰিনি আউট।
25 পালে দূৰ আকৌ এক যা নেযাবি চাই লবি বলটো নাই লগা এই এমপি লগত যদি পাইছ তই তোৰ ভৰিখন লাগিলে এ নাই লগা ই গ'ল উঠি থাক কি হব গানে দিব নাই নতুন বেটসমেন দেই এইটো বগীক ভালকে দেখো দেখাব লাগিব পিছপিনে হোৱাইট out নাই হোৱা লাষ্ট বল তই মাৰ ষ্টেম্প বাদ দে কুলু হোৱাইট বল হোৱাইট পাঁচশবাৰ ৰানিং হৈ আছে 53 স্কোৰ ই হৈ গ'ল আউট হ'ব দে
বন্ধুসকল হৈ গ'ল 5 অভাৰ কমপ্লিট আৰু সিহঁতে 59 টাৰ্গেট দিলে। এতিয়া আহিব ইটো টিম বন্ধুসকল 5 অভাৰত 59 টাৰ্গেট। ফাৰ্ষ্ট বেটিং আহি আছে সিহঁত দুটা বন্ধুসকল, আপোনালোকে দেখিছে ইটো টিমৰ। টাৰ্গেট হৈ গ'ল 59 60 টাৰ্গেট। Done. কিমান ৰান হ'ল? 3টা বল কেই ৰান? 6 ৰান। Good. এক ওভার ও কে রান হল? 6 রান। Four. Ball kira? 3টা। বগি ভাই স্কোর কিমান হল? 14 রান। 2 ওভার 14 রান। Four.
কোনো নাই কোনে ধৰিব মই খাচ নকৰোঁ দেই বল 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 আউট হলেই ওহো সান্ডার 6 মজা মজা ওই 4 ये तो की हल ये क्या हो गया लास्ट ओवर 4টা বলত 5 রান লাগে মাত্র গুড গুড ডান রুমা আৰু 3টা বলত 3 রান লাগে ফিল্ডিংৰ মিস্টেক ধৰ আউট গুড 2টা বলত 3 রান লাগে 2টা বলত 3 রান লাগে মাত্র এই 2টা বল খুৱাই দে লাষ্টত খেল ইয়া হাতত এতিয়া 2টা বলত 3 রান 2টা বলত 3 রানৰ প্ৰয়োজন ফট মাৰিবি ফট 2টা বলত 3 রান লাগে মাত্র 2টা বলত 3 রান দুজন বেকলে যায় এতিয়া সময় সব বেকলে যায় ফয়জল কি কৰি আছো 4 মাৰি দিলে শেষ আৰু এটা বলত 3 রান 4 মাৰি দিলে শেষ ফয়জল বেকলে যা 4 মাৰি দিলে শেষ কলে কল গুড হৈ গ'ল অভাৰ তিনি কৰিব নোৱাৰিলি কোন আহিলি জিকা টিমটো এইফালে গুচি আহ গতিকে বন্ধুসকল আজি মেটচখন ক্লিয়াৰ হৈ গ'ল আৰু তহঁতৰ টিমটোৰ নাম কি আছিলে হিট ফাইটাৰ 11 হিট ফাইটাৰ 11 ষ্টাৰ টিম যিটো আছিলে বন্ধুসকল সিহঁতি হাৰিলে আৰু মাত্ৰ কেইৰান লাগিছিলে তহঁতক 3টা বলত 3 ৰানৰ প্ৰয়োজন আছিলে মই আপোনালোকক দেখাইছিলোঁ লাষ্টত 2 ৰানৰ প্ৰয়োজন আছিলে হয় নাই 2টা বলত 3 ৰানৰ প্ৰয়োজন আছিলে তো সিহঁতি হাৰিলে বন্ধুসকল আৰু জিকিলে সিহঁতিটা জিকিলে বন্ধুসকল আৰু কষ্ট সিহঁতিও কৰিছিলে বন্ধুসকল গতিকে বন্ধুসকল আপোনালোকে দেখিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব বন্ধুসকল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল তহঁতৰ কেনেকুৱা লাগিছে বাৰু হৰা টিমটো এনেই মনত আকৌ নেক্সট চেলেঞ্জ কৰিবি নাই তহঁতক কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ইয়াতকেইটা আপোনালোকে কষ্ট কৰিছিলে
আচলতে সিহঁতি নোৱাৰা বুলিয়ে ক'ব পাৰি সিহঁতৰ টিমত ইমান নোৱাৰাকেইটাই আছে বেছিকৈ আপোনালোকে দেখিছে সেই সৰুকেইটাই আছে আৰু সিহঁতিও আচলতে পৰা আছিলে সদায় খেলিয়ে থাকে তথাপি বন্ধুসকল হৰা জিকা আছে এই খেলত ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল গতিকে বন্ধুসকল চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাহৰি নাযাব ছাবস্ক্ৰাইবটো বিনামূলীয়া আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' বন্ধুসকল বনাই থাকোঁ আপোনালোকে চাব চেনেলত গৈ চেনেল ছাবস্ক্ৰাইব কৰিব আকৌ বন্ধুসকল চেনেল লৈ আহিম মহাদেৱত ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল আকৌ লগ পাম নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে ধন্যবাদ